আচলতে এটা বিশেষ গোষ্ঠীয়ে দেৰগাঁৱত সংস্কৃতিৰ নামত এক ধৰণৰ নৈৰাজ্যবাদ চলাইছে। দেৰগাঁৱৰ এটা চহকী সাংস্কৃতিক পৰম্পৰা আছে। আমাৰ ডক্টৰ ভূপেন কাকতি, ৰেকিবুদ্দিন আহমেদ, বীৰেন্দ্ৰনাথ বৰাকে ধৰি ইয়াৰ পৰাই ওলাই গৈছে শিল্পী সংগীতা বৰঠাকুৰ। ইয়াত এটা চহকী সাংস্কৃতিক পৰম্পৰা আছিল। আৰু এতিয়া যি দেখিছোঁ যে আজি কিছু বছৰ ধৰি ইয়াত কিছুমান এনেধৰণৰ গোষ্ঠীৰ সৃষ্টি হৈছে, যিখিনিয়ে সংস্কৃতিৰ নামত কিবা পুৰস্কাৰ, বঁটা, বাহন, প্ৰচাৰ আৰু বেলেগ বেলেগ কিছুমান উপাদান ব্যৱহাৰ কৰি এটা নৈৰাজ্যৰ সৃষ্টি কৰিছে। এতিয়া যিটো ঘটনা আজি ঘটিছে বুলি শুনিছোঁ, আচলতে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক এটা নেতৃত্ব দিয়া বা সৎ পথ প্ৰদৰ্শন কৰাৰ বিপৰীতে এই ল'ৰা ছোৱালীবিলাকৰ সৰলতা আৰু অজ্ঞতাৰ সুযোগ লৈ এচামে ব্যৱসায় কৰি নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিছে। আৰু এই কথাটো অত্যন্ত দেৰগাঁৱত যোৱা কালি ঘটা ঘটনাটো দুৰ্ভাগ্যজনক, দুখজনক। আৰু ইয়াৰ নেপথ্যত যিসকল আছে, যিসকলে আচলতে বিভিন্ন কৌশলেৰে ধন সংগ্ৰহ কৰি বৃহৎ পৰিমাণৰ, ইয়াৰ আগতেও সেইটো কৰিছে, এতিয়াও কৰিছে, আৰু হয়তো ভৱিষ্যতেও এনেধৰণৰ হ'ব। কাৰণ ইয়াত এচাম তেনেকুৱা মানুহ লগত লৈ লৈছে, যিচামৰ অঞ্চলটোৰ কোনো ধাৰণা নাই, ইয়াৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি কোনো জ্ঞান নাই, আৰু আটাইতকৈ ডাঙৰ কথা সমাজখনৰ বা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ প্ৰতি কোনো দায়বদ্ধতা নাই। লাজৰ কথা আৰু দুখৰ কথা যে সেইখিনি মানুহেই এতিয়া তেনে 2-4জন তথাকথিত সাংস্কৃতিক কৰ্মী, যি আচলতে অপসংস্কৃতিৰে পোহাৰ মেলি আছে, তেওঁলোকে এতিয়া অঞ্চলটোৰ নেতৃত্ব লৈছে বুলি দাবী কৰে। ইয়াতকৈ আৰু দুখৰ কথা মোৰ কাৰণে নাই। কালিমা মানে ঐতিহ্য চেতনা নায়েই। ঐতিহ্য চেতনা থাকিলে দায়বদ্ধতা আহিব অঞ্চলটোৰ প্ৰতি, মানুহৰ প্ৰতি, নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীৰ প্ৰতি। প্ৰৰোচিত কৰা, কাৰোবাক উচতাই জোল খোৱাটো কেতিয়াও দায়বদ্ধতাৰ ভিতৰত নপৰে। এই ল'ৰা ছোৱালীবিলাক উচতাই তেওঁলোকে নিজৰ যিটো ন্যস্ত স্বাৰ্থ সেইটো পূৰণ কৰিছে, আন একো নহয়। এইটো জনপ্ৰিয়তা নহয়। আপুনি এটা কথা মনত ৰাখিব যে 1000 শূন্য, যোগফলো শূন্য, পূৰণফলো শূন্য, বিয়োগফলো শূন্য। এই শূন্যবিলাকক আচলতে গুণগত মানৰ উৎকৰ্ষ সাধনৰ কাৰণে চেষ্টা কৰাটোহে এটা সামাজিক দায়িত্ব। কিন্তু তাৰ এই দুৰৱস্থাটোৰ সুযোগ লৈ নিজৰ ধান্দাবাজি চৰিতাৰ্থ কৰাটো নহয়। আৰু এই কথাটোৱে ইয়াত হৈছে, যিটোৰ লগত আমাৰ অঞ্চলটোৰ ঐতিহ্যৰ কোনো সম্পৰ্ক নাই, ইয়াৰ ইতিহাসৰ কোনো সম্পৰ্ক নাই। আৰু এই যিবিলাক উপাদানৰ যাৰ নাম শুনিছোঁ, এইবিলাক আগতে শুনাও নাই। এইবিলাক ক'ৰবাৰ পৰা আহি ওফৰা যেন ইয়াত পৰিছেহি। আৰু ইহঁতৰ সেইকাৰণে এই অঞ্চলৰ প্ৰতি, ইয়াৰ সংস্কৃতিৰ প্ৰতি, ইয়াৰ ঐতিহ্যৰ প্ৰতি একো দায়িত্ব নাই। এইখন হেমচন্দ্ৰ বৰুৱাৰ জন্মস্থান, এইখন কবি জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ ঠাই, হয়নে? আৰু দুৰ্ভাগ্যৰ কথা, এই হেমচন্দ্ৰ বৰুৱাই হওক বা নীলমণি ফুকনৰ ঐতিহ্য হওক, এইবিলাকৰ কোনো জ্ঞানো নাই, এইবিলাকৰ প্ৰতি কোনো আগ্ৰহো নাই, এইবিলাকৰ কোনো চৰ্চাও নাই। আৰু বৰঞ্চ এইখিনিয়ে তাৰ প্ৰতি আচলতে আমাৰ এই অঞ্চলটোৰ প্ৰতি, নীলমণি ফুকনৰ দেৰগাঁৱৰ প্ৰতি, হেমচন্দ্ৰ বৰুৱাৰ দেৰগাঁৱৰ প্ৰতি আচলতে এওঁলোক আমাৰ কি ক'ম, এটা দুৰ্ভাগ্যজনক এটা উপাদান। আমি অত্যন্ত দুখেৰে কালি কথাখিনি মই আজি শুনিছোঁ আৰু শুনি এই কথাটো ক'ব লগা হৈছে। চাওক, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জয়তে আচলতে অসমবাসীৰ ওচৰত আমি লজ্জিত হৈছোঁ আৰু আমি দুখিত এইকাৰণে যে দেৰগাঁওখন এখন সাংস্কৃতিবান ঠাই। সেই সাংস্কৃতিবান ঠাইত যি কালিমা খান্দিলে আচলতে কালি এই সংগীতা অনুষ্ঠানটোৰ জৰিয়তে। আৰু ইয়াত আপোনাৰ যোৱা 5 দিন যি নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ এই অনুষ্ঠানটোৰ জৰিয়তে 5 দিনকৈ যি সৰ্বভাৰতীয় নৃত্য প্ৰতিযোগিতা বা নৃত্যৰ দৰ্শন হৈছিলে, সেইটোক লৈ পেলাই এইকেইদিন সংগীতানুষ্ঠান ৰাতি ৰাতি হৈ আছে। যিহেতুকে কালি যিটো ঘটনা ঘটিলে, আচলতে দেৰগাঁৱত এনেকুৱা ঘটনা আগে পিছে হৈছে, কিন্তু তথাপিতো ইমান এটা ডাঙৰ অনুষ্ঠান 5 দিনকৈ পতাৰ পাছত ইমান যিসকল তাত ব্যক্তি জড়িত আছিলে, সেই ব্যক্তিসকলৰ আচলতে অপৰিপক্কতাৰ বাবেই আচলতে দেৰগাঁৱত এনেকুৱা এটা লজ্জিত ঘটনা ঘটিছে। আৰু উঠি অহা নতুন প্ৰজন্মক আচলতে আমি কি আদৰ্শ দিব লাগে, সেই আদৰ্শৰ পৰা আচলতে আমি সেই উদযাপন সমিতিখনে আচলতে বিচলিত হৈ কালি আচলতে ইয়াত হোৱা যিটো যিটো বিশৃংখল, সেই বিশৃংখলৰ বাবে সম্পূৰ্ণৰূপে আচলতে সেই যিখন উদযাপন সমিতি আছে, সেই উদযাপন সমিতিখনে আচলতে আমি জগোৱা বুলি ভাবিছোঁ। যিহেতুকে তেওঁলোকে সুচাৰুৰূপে যদি ইয়াত ব্যৱস্থা কৰিলেহেঁতেন, পুলিচ প্ৰটেকশ্যন যদি আগতীয়া কৰিলে হ'লে, পুলিচটো বাহিৰত থাকিলে নহ'ব, অন্ততঃ পুলিচ ভিতৰত দি। আৰু আপোনালোকে জানে যে জুবিন গাৰ্গ ডাঙৰীয়াই সংগীতানুষ্ঠান কৰিলে তাত বিশৃংখল অসমত ক'তো নোহোৱাকৈ হৈ থকা নাই। সেইকাৰণে আগতেই সষ্টম হৈ আচলতে দেৰগাঁৱৰ এই অনুষ্ঠানটোৰ কালিমাখনাত। আৰু যিহেতুকে যিখন স্মৃতিপথাৰত এই আমাৰ নৰেন শৰ্মা স্মৃতিপথাৰ, এই নৰেন শৰ্মা স্মৃতিপথাৰ এখন
ঐতিহ্যমণ্ডিত আচলতে পথাৰ, সেই পথাৰক লৈ আচলতে এনেকুৱা এটা অনুষ্ঠান হোৱাটো আচলতে আমি খুব দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আৰু আমি উদযাপন সমিতিক সমূহ কৰ্মকৰ্তাক আহ্বান জনাইছোঁ যাতে আপোনালোকে আচলতে কালি যি সংগীতানুষ্ঠানৰ নামত আচলতে বাহুৱালি কৰিলে তাৰ বাবে আচলতে দেৰগাঁওবাসী তথা অসমবাসীক আপোনালোকে ক্ষমা খোজাটো খুব প্ৰয়োজন।